আপোনাৰ সন্তানে মোবাইল গেম খেলে নেকি? সাৱধান হওক। অপহৰণকাৰীৰ কবলত পৰিব পাৰে আপোনাৰ সন্তান। কিয়নো মোবাইল গেম খেলি প্ৰেমৰ জালত পেলাই অপহৰণ কৰি নিলে অসমৰে বাক্সা জিলাৰ তামুলপুৰৰ এগৰাকী যুৱতীক। তামুলপুৰৰ এগৰাকী যুৱতীয়ে মোবাইল গেম খেলি চিনাকি হৈছিল কলকাতাৰ শ্বেখ ৰছিদ আমিন নামৰ এগৰাকী 23 বছৰীয়া যুৱকৰ সৈতে। প্ৰথমে চিনাকি, তাৰ পিছত ফোন নম্বৰ আদান প্ৰদান আৰু তাৰ পিছত প্ৰেমৰ সম্পৰ্ক। বিভিন্ন মিঠা মিঠা কথাৰে যুৱতীগৰাকীক ফচাই লৈছিল কলকাতাৰ যুৱক শ্বেখ ৰছিদে। আৰু এদিন হঠাতে কলকাতাৰ হাওৰালৈ বুলি অনলাইন ব্যৱস্থাৰে ৰেলৰ টিকেট কাটি দিলে যুৱতীগৰাকীক। প্ৰেমত হাবুডাবু খাই থকা যুৱতীগৰাকীও অনলাইন টিকট পাই হঠাৎ ঘৰৰ পৰা অন্তৰ্ধান হ'ল। সিদিনা আছিল নৱেম্বৰ মাহৰ 5 তাৰিখ। বহু বিচাৰ খোচাৰ কৰিও পৰিয়ালৰ লোকে কোনো সন্ধান নাপাই অৱশেষত কাষ চাপিল তামুলপুৰ আৰক্ষীৰ। আৰু তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই অৱশেষত কলকাতাৰ পৰা উদ্ধাৰ কৰে অপহৃত যুৱতীগৰাকীক। ছোৱালীজনী ফাৰ্ষ্ট টাইম ল'ৰাটো ফেভাৰটি আছিলে, যে ল'ৰাটো মানে সিহঁতে গেমত পাইছিলে। ল'ৰাটো এই কিবা পাবজি গেম নাকি সিহঁত মানে পৰিচয় হৈছিলে, তাত চিনাকি হয়, তাতে ভিডিঅ' কল কৰে। কিন্তু এই যিজন শ্বেখ ৰছিদ, সি কলিকাতালৈ যাবৰ কাৰণে হাওৰা ষ্টেচনলৈ এই ছোৱালীক টিকট কৰি পেলাই ইয়াতে পঠাই দিয়ে। সেই মৰ্মে এই ছোৱালীজনী হাওৰালৈ যায় আৰু হাওৰাৰ পৰা শ্বেখ ৰছিদে তাৰ নিজৰ ঘৰলৈ যায়। তামুলপুৰৰ পৰা প্ৰদীপ দাসৰ ৰিপৰ্ট, ঈশান নিউজ।